আৰু আজি ৰেচিপি হল মাছ আৰু এটো কি মাছ হয় আপোনালোকে চিনি পাইছে নাই কব ফাইনাল লুক হেল্ল এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালনে নতুন এটা ৰেচিপি লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে বৰ্তমান মোৰ খবৰ ভাল তেনেহলে বলক কি ৰেচিপি আজি আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আগত বনাই খাইছিলো কিন্তু মই ৰেচিপি দিয়া নাই আজি প্ৰথম আপোনালোকক ৰেচিপি দিম তেনেহলে বলক স্টাৰ্ট কৰো কম আপোনালোকক কিন্তু আপোনালোকে চিনি পাইছে নাই কমেন্ট কৰি জনাব এফলে মাছ লৈছো এফলে লৈছো এটো হয় নহৰু পেষ্ট আদা পেষ্ট এফলে কালাৰ জলকীয়া হয় দেই তাৰ পিছত গৰম মছলা এফলে মিট মছলা এফলে জলা হয় দেই এটো জলকীয়া গুৰিটো এফলে হালদি গুৰি এফলে জিৰা ধনিয়া আর জালুক গুড়ি ইয়াত মিক্স আছে আর ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখ এফলে পিয়াজ কাটি থৈ লৈছো এফলে দুখিলা তেজপাত আছে গুটেখিনি ধুই পখালি গুটেখিনি ৰেডি কৰি থৈছো আৰু এফলে সব সোৱাদ অনুসৰি নিমখ এফলে সব মই কেৰাহী পাতি দিছো কেৰাহী গৰম হৈ গল এতিয়া মই ইয়াতে মাছটো ফ্ৰাই কৰিম আৰু ফ্ৰাই নকৰিলেও হ'ব কিন্তু মই অলপ ফ্ৰাই কৰি দিম এফালে সব তেল গৰম হৈ গল ইয়াতে দি দিম মই মাছ কিটা বলক মই কৈ দিছো এটো গৰুৱা মাছ হয় আৰু মই কি দৰে মানে জুতি লগাই বনাই খাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰিলো সবে বনাব জানে কিন্তু মই কি দৰে বনাও হেতু মানে আপোনালোকৰ লগত শেয়াৰ কৰিলো আৰু এটো হৰিহ দিও বনাব পাৰে আপোনালোকে মাংস মছলা দিও বনাব পাৰে যেনেকাই মানে সোৱাদ পায় আপোনালোকে আৰু এফলে সব মই আলু কাটি ধুই লৈছো আৰু আপোনালোকে ভাবিব মানে মাছত এটো গৰুৱা মাছত আপোনালোক মানে হেৰি আলু দিছে বুলি নহয় হেতু নহয় কি কথা যে শাক পাচলিৰ ৰজা মানে আলুৱে হয় কিন্তু আমাৰ ঘৰৰো ৰজা আলুৱে হয় আমাৰ বেটা বেটিক আলু লাগে আলু নহলে নহব একো এটা বনালে মানে তাত দুটা হলেও আলু দিব লাগে সেইকাৰণে আলু দি দিছো মই আপোনালোকে এনেও বনাই খাব পাৰে আৰু আলু দিও মানে বেয়া নালাগে এফলে সব মই ফ্ৰাই কৰি ললো বেছি মানে ৰঙা কৰা নাই অলপ অলপকৈ ফ্ৰাই কৰিছো আৰু ইয়াতে মই দি দিলো আলুটো অলপ ফ্ৰাই কৰি লম এফলে সব মোৰ আলু ফ্ৰাই হৈ গল ইয়াতে দি দিম মই পিয়াজ আৰু তেজপাতটো ইয়াতে দি দিম এতিয়া পিয়াজটো ভালকে ব্ৰাউন হৈ যাও আৰু যদি কোনবাই গৰুৱা মাছ খোৱা নাই এবাৰ খাই চাব বহুত টেস্টি হয় তাৰ পিছত আমি খাইছো কিন্তু এবাৰ আপোনালোকে কি দৰে বনাই কমেন্টত হেতু জনাব নাপাহৰিব এতিয়া সব গুটেখিনি মছলা ইয়াতে মই দি দিম আৰু দি দিম অলপ পানী মছলাটো যিমান ভাজিব সিমানে তৰকাৰী টেস্টি হয় ভজা ওপৰতে ডিপেন্ড কৰে সেইকাৰণে ভালদৰে মছলাটো ভজা কৰি লও এফলে সব মোৰ মছলা ভজা হৈ গল ইয়াতে মই প্ৰথমে আলু দি দিম আলু দি কিনে ভালদৰে আকৌ ভাজি লম এফলে সব 2 মিনিট মান মই ভাজি ললো এতিয়া ইয়াতে দি দিম মই মাছ মাছ দি আৰু অলপ লৰাই দিম বেছি নকৰো নহলে ভাঙি যাব মাছকিটা আলু বেছিয়ে হৈ থাকে মোৰ বেটা বেটি বিচাৰে কি কৰিম উপায় নাই আলু নিদিলে নহবই এফলে সব এতিয়া মই দি দিম পানী দি ঢাকনখন মাৰি দিম এতিয়া হিজি লোৱা পিছত দেখাম ফাইনেল লুক মোৰ মাছ তৰকাৰী এফলে সব মোৰ তৰকাৰী ৰেডি অকমান জুল থৈছো বেছি নাই থোৱা লুটপুটিয়া অকমান থৈছো আৰু কেনেকা হৈছে মোৰ ৰেচিপিটো আপোনালোকে কমেন্ট কৰি জনাব ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব যদি নতুন কোনবা চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ